নমস্কাৰ কৃষ্ণ জয় গুৰু শংকৰ জয় আই অসম। হে প্ৰিয় সুহৃদসকল, আজি মোৰ আলোচনাৰ বিচাৰ চক্ৰ অকণমান ফালৰি কাটিছোঁ। বহুজনে প্ৰশ্ন উঠাই দিয়ে যে আপুনি দেখোন প্ৰেমানন্দক এৰি এইবাৰ আকৌ ৰাজনীতিত ধৰিলে। হয়তো আপোনালোক মোৰ দৰ্শক হিচাপে নতুন হৈছে, মোৰ পুৰণি যি মোৰ প্ৰফাইল আপোনালোকে চাব, তাত গম পাব মই কোন, মই ক'ত কি তালি বজাওঁ। বাৰু যি কি নহওক, ধৰ্মনীতি যেনেকৈ এখন সমাজ তথা দেশ, এটা জাতি সুস্থিৰভাৱে জীয়াই থাকিবৰ কাৰণে ধৰণীস্বৰূপ ধৰ্ম মুখ্যতম, তাক সুচাৰুৰূপে চলিছেনে নাই, চলাই নিয়াটোৰ ওপৰত দৃষ্টি ৰখাটো প্ৰয়োজন। ঠিক ৰাজনীতি শুদ্ধ ৰূপত চলিছেনে নাই, সেই বিষয়টোৰ ওপৰতো কটকটীয়া নজৰ দিয়া প্ৰয়োজন আছে এজন সচেতন ব্যক্তিৰ দায়িত্ব বুলি ভাবোঁ। ধৰ্মনীতিত ক'ৰবাত যদি ঘূণে ধৰিছে তাত অৱশ্যেই মাতিছোঁ আৰু মাতি যাম, নাভাবিব সেই চেপ্টাৰটো মই বন্ধ কৰিছোঁ বুলি। এতিয়া আহোঁ ৰাজনীতি, কাৰণ ৰাজনীতিয়ে ৰজাই আমাক আমাৰ ভৌগোলিক চাৰিসীমাটো সুৰক্ষা কৰি ৰখাৰ লগতে এই ভৌগোলিক চাৰিসীমাৰ ভিতৰত আমাৰ যিটো জনগাঁথনি, এই জনগাঁথনিটোক প্ৰকৃততে শুদ্ধ ৰূপত তেওঁ ৰক্ষণাবেক্ষণ দিছেনে নাই। এখন ৰাজ্যৰ যিগৰাকী মুখ্যমন্ত্ৰী তথা আমি ৰজা বুলি যদি কওঁ, তেখেতে যদি ভুল কৰিছে, তেখেতক সমালোচনা কৰাও আমাৰ অধিকাৰ আছে আৰু সেয়া মই কৰি আহিছোঁ। এতিয়া মই বুজাই দিলোঁ যে ধৰ্মনীতি তথা ৰাজনীতি এই দুয়োটা পৰিপূৰক, দুয়োটাই সঠিকভাৱে গ'লেহে এখন ৰাজ্য কওক কিংবা দেশ কওক সুন্দৰভাৱে চলি যাব আৰু সেই দেশখনৰ সেই ভৌগোলিক পৰিসীমাৰ ভিতৰৰ যিখিনি মানুহ, তেওঁলোকৰ যিটো সংস্কৃতি, সেইটো সুন্দৰভাৱে সঠিকভাৱে চলিব, নহ'লে বেমেজালি ঘটিব, আৰু যিটো আমি নিবিচাৰোঁ। মই পোনপটীয়াকৈ ক'ব খুজিছোঁ, অসমত যিমানবোৰ ৰাজনৈতিক দল আছে, বৰ্তমান শাসনাধিষ্ঠ চৰকাৰ বিজেপি, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, বিৰোধী পক্ষৰ কংগ্ৰেছ, ৰাইজৰ দল, কিবা আজব আৰু কিবা যিমানবোৰ আছে, যিবোৰ আমাৰ অসমীয়াৰ আচলতে ক্ষেত্ৰৰ পৰা সৃষ্টি হোৱা দল, সেইসকলকহে অৱশ্যে মই ইণ্ডিকেট কৰিছোঁ। মই আজমলক কিংবা আন কোনোবা তেনেধৰণৰ দলক মই ইয়াত ইনভাইট নকৰোঁ, কাৰণ মোৰ যুঁজখনেই হৈছে তেওঁলোকক বিনাশ কৰা। শুনিবলৈ হয়তো অপ্ৰিয়, চেপ্টাৰটো পিছলৈ থৈছোঁ। যিসকল আমাৰ অসমীয়া জাতীয় দল সংগঠন, কিবা ৰাজনৈতিক দল সংগঠন আছে, মই সকলোকে হাতযোৰ কৰি, যদি ক'লে আপোনালোকে বুজি পায় হাতযোৰ কৰি কৈছোঁ, আৰু যদি হাতযোৰ কৰি ক'লে বুজি নাপায় তেতিয়াহ'লে আপোনালোকক মই আঙুলি দেখুৱাই কৈছোঁ। আপোনালোক যদি একোজন অসমীয়া হয়, তেতিয়াহ'লে এই ৰাজনীতিৰ যি জোতা চেলেকা, তলুৱা চেলেকা, বোকা চেটিওৱা, এই বেপাৰটো বন্ধ কৰক সদ্যহতে। বৰ্তমান আমি এখন যুদ্ধক প্ৰথমে শেষ কৰি লওঁ আহক। কেৱল গাদীখনৰ কাৰণে ৰাজনীতি কৰা বন্ধ কৰক। নীলাজ অখিল গগৈ, আপোনাৰ ইমান দয়া উপজিল, ময়ো মানুহ, মোৰো এখন হৃদয় আছে, মোৰো হৃদয়ে কান্দিছে যেতিয়াই সেই ভিডিঅ'সমূহ দেখিছোঁ, যেতিয়া মাতৃসকলে আয়ৈ ব্যয় কৰি কান্দিছে, যেতিয়া ল'ৰা ছোৱালীবিলাকে কান্দিছে, যেতিয়া তিৰপালৰ তলৰ এটি জোপোহাত সোমাই আছে, যেতিয়া ইফালে বৰষুণ আৰু নিজৰ ঘৰখন যিখিনি সামগ্ৰী গোটেইখিনি চকুৰ সন্মুখতে পানীত তিতি আছে, আৰু অতিকে বৰ ডাঙৰ কথাটো, দুখৰ কথাটো লাগিলে সেয়া তিৰপাল দি সজাই নহওক কিয়, নিজৰ উপাৰ্জনৰে ঘটা কিংবা যাক আমি ঘৰ বুলি কওঁ, সেই ঘৰখন যেতিয়া কোনোবাই ভাগি দিয়ে, ই অন্তৰত একোৰা যি জুই জ্বলে, সেই জুইকুৰা কিন্তু আচলতে বৰ ডাঙৰ জুই। ময়ো এজন মানুহ হওঁ, আৰু সেই যি তেওঁলোকৰ যন্ত্ৰণা দেখিছোঁ, দেখি মোৰো হৃদয়খন কান্দি উঠিছে।
কিন্তু মই সুধিছোঁ অখিল গগৈ, প্ৰকৃততে আপোনাৰ অন্তৰখনে কান্দি উঠিছেনে বাৰু মোৰ নিচিনাকৈ? নাই উঠা, কাৰণ আপুনি ৰাজনীতি কৰিবলৈ গৈছে। ঠেলাগটা খাই খাই আপুনি আজি সেই পজিশ্যন পাইছেহি, আৰু আপুনি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি কেৱল সেইবোৰ আপুনি কৰিবলৈ গৈছে, তলুৱা চেলেকিবলৈ গৈছে। চাওক, মই আগতো কেইবাবাৰো কৈছোঁ, সেই সকলো মানুহ কিন্তু অপ্ৰিয় সত্য কথাটো এই যে তেওঁলোক আমাৰ অসমৰ খিলঞ্জীয়া নহয়, তেওঁলোক বিদেশী, তেওঁলোক মুছলমান, তেওঁলোক মৌলবাদ, যিটো এটা গোটেই বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে এনে এক জাতিৰ অংশ তেওঁলোক। যদিও তেওঁলোক দেখাত মানুহৰ কায়া, অসমত বহুদিন হ'ল থাকিল আৰু অসমীয়া ভাষা শিকি লৈছে, তথাপিতো তেওঁলোকক মই কৈছোঁ দয়া কৰিব নালাগে, ক্ষমা কৰিব নালাগে। তেখেতলোকক এভেকশ্যন কৰাই নহয়, তেখেতলোকক ব্যৱস্থা কৰক চৰকাৰে। বিদেশী মুক্ত অসম আমি বিচাৰোঁ, তালি টোপোলা বান্ধি সকলোকে যাব দিয়ক। তাৰ কাৰণে বিদেশী চিনাক্তকৰণ যিটো NRC প্ৰক্ৰিয়া পুনৰ কৰক। এইসকল বাংলাদেশী মুছলমান আমাৰ অসমৰ নহয়, গোটেই ভাৰতৰ সনাতন সভ্যতা সংস্কৃতিৰ কাৰণে ইহঁত অভিশাপ বুলি মই বাৰে বাৰে কৈ আহিছোঁ। গতিকে যিসকল ৰাজনীতিৰ মুনাফা লুটিবলৈ কেৱল আপোনালোকে লুটীয়া পুটীয়া কৰি আছে, মই আপোনালোকক কৈছোঁ দয়া কৰি হাত জুৰি ক'লে যদি আপোনালোকে ভাষা বুজি নাপায়, আঙুলি জোকাৰি কৈছোঁ শুনক, লাজ চৰম যদি আছে জাতিটোক ৰক্ষাৰ কাৰণে ওলাই আহক। হিমন্ত বিশ্ব শৰ্মাক এই সময়ত আপোনালোকে সহায় কৰক, সহযোগ দিয়ক, ছাপোৰ্ট কৰক, সমৰ্থন কৰক। এনেজন পুৰুষ হয়তো আৰু নহ'ব আৰু নপজিব, যিয়ে আজি যিটো তাণ্ডৱ দেখুৱাই আছে। অখিল গগৈয়ে কৰিব নেকি মই সুধিছোঁ? অখিল গগৈ, আপোনাক আমি কালিলৈ অসমৰ মুখ্যমন্ত্ৰী পাতি দিম। আপুনি অসমৰ পৰা এই যি বাংলাদেশী মুছলমান মুক্ত অসম আপুনি অসমক কৰি দিব পাৰিব নেকি? খেদিব নেকি সেইসকলক অসমৰ পৰা? পাৰিবনে? আপোনাৰ এটা অপিনিয়ন আছেনে সেই ক্ষেত্ৰত? মই সুধিছোঁ গৌৰৱ গগৈ, আপোনাৰ বক্তব্য দেখাৰ কেতিয়াবা ক'ৰবাত কৈছেনে? মানিছোঁ ৰাজনীতিয়ে বাৰু ঠিক আছে, মিছা কথা কৈয়ে, অন্ততঃ মিছাকৈ হ'লেও আপুনি এষাৰ কথা কৈছেনে? নাই, কাৰণ মই সেয়া কথা বাৰু ৰাজনীতিৰ কথা বুলিয়ে ধৰি থৈছোঁ, ক'বলৈ নাযাওঁ। আপোনাৰ ঘৈণীয়েক ক'ত সম্পৰ্ক আছে, কি আছে, কোন দেশত, কিন্তু আপোনাৰ মুখত সেই বক্তব্যটো কিয় নাই? তেতিয়াহ'লে মানে নেতৃত্ব দিবলৈ আহিছে অসমক। আপুনি কালিলৈ মুখ্যমন্ত্ৰী হ'ব, হয় অসমক কি কৰিব? কেৱল গাড়ীখন ল'ব, ৰাইজক ফ্ৰী কোটা খুৱাব আৰু গাড়ীখন দখল কৰিব। তাৰপিছত ঘৈণীয়েকৰ লগত মাটি সম্পত্তি আছে বিদেশত, আপুনি গুচি যাবগৈ। ল'ৰা ছোৱালীটো অসমৰ ভাৰতীয়টো নাগৰিক বনোৱাই নাই, গুচি যাবগৈ। মই কেৱল এই ৰাজনীতি দালালীসকলক কোৱা নাই, অসমৰ প্ৰতিজন নাগৰিকক কৈছোঁ, হাতযোৰ কৰি মই নতমস্তক কৰি কৈছোঁ, বিবেক আৰু বুদ্ধিক কিছু সময়ৰ কাৰণে আপোনালোকে ঘূৰাই আনকচোন। এই দাসত্বৰ পৰা ওলাই আহকচোন। কাৰোবাৰ যে দাসত্ব হৈ যে আপোনালোক আছে, এই কংগ্ৰেছ, এই গগৈ দল, এই অমুকৰ দল, সেই তমুকৰ দল, তাৰ পৰা ওলাই আহকচোন আপোনালোক। আমি সকলো এক অসমীয়া হৈ আপোনালোক খাৰা হওকচোন। আৰু আমি সকলো এক অসমীয়া হৈ খাৰা হৈ, যিসকল অসমীয়া, ইয়াত আমাৰ খিলঞ্জীয়া বুলি কওঁতে ইয়াত খিলঞ্জীয়া মুছলমানো আছে, কিন্তু পৰিতাপৰ কথা, দুখৰ কথা, অসমীয়া খিলঞ্জীয়া যিখিনি মুছলমান, এইখিনি মুছলমানেও কিন্তু ধৰ্মীয় কেন্দ্ৰিক, মেৰুকেন্দ্ৰিক কৰি তেখেতলোকে সেইসকল মুছলমানৰ হৈ আচলতে কন্দা দেখিছোঁ মই বহুবাৰ। আপোনালোককো সাৱধান কৰি দিছোঁ, ধৰ্মীয় মেৰুকেন্দ্ৰিক কৰি আপোনালোকে যেন বাতুলামি নকৰে, অন্যথা আপোনালোকো বিপদত পৰিব। আপোনালোকো অবিচ্ছেদ্য অভিন্ন অসমীয়া, ধৰ্ম উপাসনা পদ্ধতি কিবা পৰিস্থিতিত আপোনালোকৰ বেলেগ হ'ল, সেইটো ইছ্যু নাই। যিসকল অসমৰ অসমীয়া প্ৰত্যেকেই এক হওক। বৰ্তমান হিমন্ত বিশ্ব শৰ্মাক সহায় কৰক, ছাপোৰ্ট কৰক, তেখেতক পুনৰ এই অধিকাৰ প্ৰদান কৰক, যাতে অসমৰ পৰা এই যি অপজীৱ, আমাৰ অসমৰ কাৰণে যি বিষাক্ত প্ৰায় এই মুছলমান, ইছলাম, বাংলাদেশী, মৌলবাদী, এই যাতে খেচেৰাবোৰক যাতে পুলিয়ে পখাৰে উঘলি শেষ কৰিব পাৰে, তাৰ কাৰণে নাভাবিব। মই আকৌ কৈছোঁ, মই 1500 টকীয়া তেনেধৰণে বক্তব্যটো কিছুমান ননচেন্সে লিখিবই। বিবেক আৰু বুদ্ধি যদি আছে, কেতিয়াবা এগঢ়া ভাত খাইছা, তেতিয়াহ'লে কথাষাৰ শুনি বুজি চোৱা। ভাৰতবৰ্ষৰ ইতিহাস চোৱা, ভাৰতবৰ্ষৰ ইতিহাস, সনাতন সভ্যতাৰ স্থিতি আজি ক'ত?
অসমৰ ইতিহাস চোৱা অসমৰ আজি অধিক সংখ্যক জিলা তেওঁলোকৰ দখলত মই সেয়েহে কৈছোঁ হে মোৰ নমনীয় হে অসমীয়া ৰাইজ দল সংগঠন জাতি ধৰ্ম বৰ্ণ সকলো নিৰ্বিশেষে আপোনালোকে সকলোবোৰ এৰি দি বৰ্তমান হিমন্ত বিশ্ব শৰ্মাক সহায় কৰাৰ প্ৰয়োজন তেওঁক উৎসাহ দিয়াৰ প্ৰয়োজন আপোনালোকে চাওকচোন য'ত য'ত এভেকশ্যন হৈছে ক'ৰবাত কেনেবাকৈ আমাৰ খিলঞ্জীয়া অসমীয়াও 2-4 ঘৰ উলুৰ লগত বগৰী পোৱাৰ যদি নোযোৱা নহয় হৈছে এইখিনিতে মই অনুৰোধ জনাওঁ মহোদয় হিমন্ত বিশ্ব শৰ্মা মহোদয় যিসকল আমাৰ অসমীয়া খিলঞ্জীয়া সেইসকলক লগে লগেই আপুনি কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক যাতে তেখেতলোকৰ দুৰ্ভোগ নহয় কাৰণ আমাক এখন চৰকাৰ লাগে আমাৰ যিখিনি অসমৰ খিলঞ্জীয়া মানুহ সেইখিনিক নিৰাপত্তাৰ কাৰণেহে গতিকে সেইসকলে যদি ক'ৰবাত কষ্ট পাবলগীয়া হৈছে তেখেতলোকে মূৰ পাতি লৈছে কিন্তু তেখেতলোকক লগে লগেই যাতে এটা সংস্থাপন দিয়ে অন্তত ঘৰ এটি বাৰী এখনৰ সুবিধা কৰি দিয়ে সেইকাৰণে মই হাতযোৰ কৰিছোঁ বাকী যিসকল বিদেশী 71 নহয় এই দালালি ছাত্ৰনেতাবিলাকৰ কথাও কৈছোঁ 71 কিয় আপোনাৰ বাপেকৰ ঘৰৰ কথা নেকি আপুনি যে 71 কৰি দিব গোটেই ভাৰতবৰ্ষত যদি 51 নহয় অসমত কিয় 71 কৰিব আপুনি 51 ভিত্তিবৰ্ষৰ হিচাপত যিখিনি বিদেশী সিহঁতক চিনাক্তকৰণ কৰি গতিয়াই পঠিওৱা হওক কেৱল কথাৰে নহয় কামেৰে কৰা হওক নমস্কাৰ মোৰ বক্তব্যখিনি শুনি আপোনালোকে কেনেকুৱা পাইছে এনেকুৱা নক'ব যে মই ভিডিঅ' ক্ৰিয়েটাৰ মই ইউটিউব চলাওঁ মই ফেচবুক পেজ মেইনটেইন কৰোঁ কেৱল পইচা আৰ্নিঙৰ কাৰণেই মই এইবোৰ কৰিছোঁ না মই বাংগালোৰত আছোঁ মই এটা সৰু চাকৰি কৰি আছোঁ যাক আমি 4th গেট বুলি কওঁ প্ৰায় 22-23 বছৰ পৰা কৰি আছোঁ যৌৱনকাল ইয়াতেই খেদিলোঁ ঘৰ সংসাৰ তেনেকেই চলাই আছোঁ এই কাম কৰাৰ উপৰিও পাৰ্ট টাইম মই অন্যান্য কিছু কামো কৰোঁ সেয়াও মই বহুবাৰ কৈছোঁ ভগৱন্তই দিয়া শৰীৰটো কুশলেৰে আছে গতিকে কৰ্ম কৰি খাই আছোঁ ফ্ৰী পইচা নালাগে মহোদয় আপোনালোকৰ পৰা এটাই অনুৰোধ এটাই নিবেদন ফ্ৰী মাত্ৰ এই দুটাই ৰাখক চিকিৎসা আৰু শিক্ষা বাকী অসমখনক কেনেভাৱে আগবঢ়াই নিব লাগে নিয়ক কিন্তু বিশেষকৈ অসমখনক বিদেশী মুক্ত কৰি আপুনি দিয়ক এয়ে আপোনালৈ হাতযোৰ কৰি বিনম্ৰ অনুৰোধ জনাইছোঁ লগতে সকলো অসমীয়া খিলঞ্জীয়া ৰাইজলৈ মোৰ অনুৰোধ আপোনালোকে এই যে আপোনালোকৰ দল সংগঠন আদি বিভিন্ন এইবোৰ আপোনালোকে এৰি দিয়ক হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে সহায় কৰক এইখিনি সময়ত তেখেতক সহায় কৰাৰ প্ৰয়োজন আছে নহ'লে মনত ৰাখিব আজি হিমন্ত চৰকাৰ আছে কাইলৈ হিমন্ত চৰকাৰ সলনি হ'ব আন এটা কোনোবা আহিব এই যে আপুনি এটা কথা লক্ষ্য কৰিছেনে যিমানবোৰ এভেকশ্যন কৰিছে কেৱল মুছলমান মিয়া মানে পুলিচৰ গাড়ীৰ ওপৰত অত্যাচাৰ দেখিছেনে আপোনালোকক মই কেইটামান উদাহৰণ দিওঁ ফটোবিলাক নেদেখুৱাওঁ বাৰু এতিয়া অসমীয়া মানুহৰ ওপৰতো কিবা পৰিস্থিতিত পুলিচৰ এটেক হৈছে কিন্তু পুলিচক অসমীয়া মানুহে বাৰু কেতিয়াবা প্ৰত্যাক্ৰমণ কৰিছেনে নাই কৰা নকৰে কাৰণ আমি অসমীয়া মানুহ সেয়া আমাৰ অসমৰ পুলিচ কিন্তু আমাৰ চকুৰ সন্মুখতে অসম পুলিচক দৌৰাই পঠিওৱা আপোনালোকে দেখিছেনে নাই চকুকেইটাই আপোনালোকে দেখিছেনে নাই সেয়া কোন জাতি মিয়া মুছলমান বঙালী এইবোৰক চিনি ৰাখক আৰু অতি সোনকালে ইহঁতক অসমৰ পৰা খেদি পঠিয়াবলৈ হিমন্ত বিশ্ব শৰ্মাক সহায় কৰক এই কামটো হৈ যোৱাৰ পিছতো এই গণতান্ত্ৰিক সিস্টেম থাকিব তাৰ পিছত আপোনালোকে আকৌ আৰম্ভ কৰিব আপোনালোকৰ যেটো বৃত্তিগত ৰাজনীতি মানে যেটো বৃত্তিগত আপোনালোকে ভাবে যে পানী ছটিওৱা লাট মাৰি ভোকা ভুকি কৰি থাকিব কিন্তু বৰ্তমান সময়ত আপোনালোক সকলো আহি হিমন্ত বিশ্ব শৰ্মাক সহায় কৰক সমৰ্থন কৰক তেওঁক যেনে প্ৰকাৰে লাগে সহায় কৰক আমাক বিদেশী মুক্ত অসম লাগে এই দুখত আপোনালোকে ভুল নাযাব নহলে মনত ৰাখিব ইতিহাস এবাৰ চাওক আপোনাৰ চকুৰ সন্মুখতে আপোনাৰ ঘৰৰ বুৱাৰী জিয়াৰী সকলোকে ধৰ্ষণ কৰিব মাৰিব কাটিব আপোনাকো শিৰচ্ছেদ কৰিব ইতিহাস সুস্থৰি চাওক
জয় আই অসম।